পুনৰবাৰ SB Simang ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ক্লাছটো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি ক্লাছৰ প্ৰথম কুৱেশ্যনটো হৈছে কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 জুন। নেক্সট কুৱেশ্যনটো হৈছে দিল্লী চলো শ্লোগান কোনে প্ৰস্তুত কৰিছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতিয়ে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 65 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে কেনন বঁটা কোন ক্ষেত্ৰৰ লগত জড়িত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চলচ্চিত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্ক চহৰত। নেক্সট কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক ন্যায়াধীশ আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডাগত। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল বুকাৰ বঁটা লাভ কৰা ভাৰতীয় মূলত প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ কোন? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন হৈছে বন্ধুসকল ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। বন্ধুসকল, এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ।